মোৰ জীৱনটো বহুত ভালেই চলি আছিল। মোৰ স্বামীৰ এটা ভাল চাকৰিও আছিল। শহুৰৰ ঘৰত মোৰ স্বামী, শাহুমা আৰু শহুৰ আছিল। মোৰ বিয়া এবছৰ পাৰ হৈ গ'ল আৰু মই এজনী কন্যা সন্তানৰ জন্ম দিলোঁ। এতিয়া এনেকৈ আমাৰ ঘৰত সুখেই সুখ আছিল, কিন্তু হয়তো আমাৰ সুখৰ এই পৰিয়ালটোৰ ওপৰত বেয়া চকু ৰাখিছিল। মোৰ ছোৱালীজনীৰ বয়স 8 বছৰ আছিল যেতিয়া মোৰ স্বামীৰ হাৰ্ট এটেক হৈ গৈছিল, আৰু তেনেকৈ সেইটো সময়তে তেখেতৰ মৃত্যু ঘটিছিল। ঘৰৰ সকলো খৰচ মোৰ স্বামীৰ উপাৰ্জনৰ পৰাই পূৰণ হৈছিল। স্বামীৰ মৃত্যুৰ পিছত আমাৰ সকলোৰে জীৱনত সমস্যা হ'বলৈ ধৰিলে। মোৰ শহুৰ এজন নাপিত আছিল, কিন্তু সেইকেইটাৰ টকাৰে ঘৰখন চলাত বহুত অসুবিধাৰ সৃষ্টি হৈছিল। জীৱনটো এনেকৈ চলি থাকিল, কিন্তু এদিন হঠাৎ শহুৰে এটা নতুন ব্যৱসায় আৰম্ভ কৰিলে। তেওঁ আগতে মানুহৰ চুলি কাটিছিল, কিন্তু এতিয়া তেওঁ গাঁৱৰ ছোৱালীবোৰক চুলি কটাৰ নামত সদায় চাদৰ ওপৰলৈ লৈ গৈছিল। এতিয়া সেই সকলোবোৰ কৰি থকা তেওঁৰ বহুদিন হৈ গৈছিল। মই শহুৰৰ এই কথাটো লক্ষ্য কৰিছিলোঁ। কাৰণটো হ'ল, মাজনিশা যেতিয়া তেওঁ চাদলৈ ছোৱালী লৈ যায়, সেই সময়ত মই আৰু মোৰ ছোৱালীজনী শুই থাকোঁ। এদিন ভাবিলোঁ যে আজি ৰাতি মই চাদৰ ওপৰলৈ গৈ শহুৰে ছোৱালীবোৰৰ লগত কি কৰে চাম। মই তেতিয়া লাহে লাহেকৈ লুকাই চুৰকৈ চাবলৈ ধৰিছিলোঁ। ৰাতিৰ অন্ধকাৰে এতিয়া বাঢ়ি গৈ আছিল। চাদৰ ওপৰত কেৱল এটা টিপটিপীয়া পোহৰহে দেখা গৈছিল, কিন্তু মোৰ শাহুমাই কোনোবা ওপৰলৈ আহে বুলি তাতে বহি আছিল। গতিকে মই আকৌ নিৰাশ হৈ উভতি আহিলোঁ। এদিন দেখিলোঁ মোৰ শহুৰে এজনী সৰু ছোৱালী লৈ ওপৰলৈ গৈ আছিল, আৰু তেওঁৰ হাতত চুলি কটাৰ সঁজুলিবোৰ আছিল। কিন্তু এতিয়া মই চুলি কাটিবলৈ ৰাতি সেই ছোৱালীবিলাকক কিয় লৈ গৈছিল, সেইটো কথাহে মই এতিয়া বুজিব পৰা নাছিলোঁ। এজনী অকলশৰীয়া কণমানি ছোৱালীক চাদৰ ওপৰলৈ লৈ গৈ চুলি কটাৰ কথাটোহে মোক এতিয়া খুলি খুলি খাইছিল। মোৰ শাহুমা ইমানেই কঠোৰ আছিল যে মই ইচ্ছা কৰিলেও চিৰিৰে চাদৰ ওপৰলৈ যাব পৰা নাছিলোঁ। সেইবাবেহে কেতিয়াবা কেতিয়াবা মোৰ শাহুমাৰ ওপৰতো সন্দেহৰ সৃষ্টি হৈছিল। এদিন মোৰ শাহুমা ঘৰত নাছিল, গতিকে মই তেওঁ নথকাৰ সুযোগত চিৰিৰে চাদৰ ওপৰলৈ গৈ আছিলোঁ। মোৰ শহুৰ দেউতাই অলপ আগতে গাঁৱৰ নতুনকৈ পুষ্পিতা হোৱা বন্দনাক চাদৰ ওপৰলৈ লৈ গৈছিল, আৰু তেওঁ 1 ঘণ্টা নোহোৱালৈকে চাদৰ ওপৰৰ পৰা নামি অহা নাছিল। মোৰ শহুৰে আগতে তেনেকুৱা কাম কেতিয়াও কৰা নাছিল। এতিয়া কি হৈছিল তাত মই নাজানো। 1 ঘণ্টাৰ ভিতৰত মোৰ শহুৰে সেই ছোৱালীজনীৰ সৈতে চাদত কি কৰি আছিল মই গম পোৱা নাছিলোঁ। এই সকলোবোৰ কথা জানিবলৈ মই বৰ ব্যাকুল হৈ পৰিলোঁ। শহুৰে যেতিয়া নিজৰ দোকানত মানুহৰ চুলি কাটিছিল, তেতিয়া তেওঁ এনেকুৱা একোৱেই নকৰিছিল। কিন্তু এতিয়া তেওঁৰ কাম আৰু কাম কৰা ধৰণটোৱে মোক বহুত আচৰিত কৰিবলৈ আৰম্ভ কৰিছিল। আজি ৰাতি মই এই কথাটো জানিবলৈ সুবিধা পাম যে মোৰ শহুৰে কিয় কেৱল ডাঙৰ হ'বলৈ ওলোৱা ছোৱালীবোৰৰহে চুলি কাটিছিল, তাকো মাজনিশা চাদৰ ওপৰত অকলে। মোৰ শাহুমাই কেতিয়াও চাদৰ ওপৰলৈ যোৱাই নাছিল, আৰু ছোৱালীজনীৰ পৰিয়ালৰ কাকোৱে ছোৱালীজনীৰ লগত যাবলৈ দিয়া হোৱা নাছিল। এনেকৈ কিছু সময়ৰ পাছতে শহুৰ দেউতাৰ সকলো ৰহস্য সন্মুখলৈ আহিবলৈ ওলাইছিল। তেনেতে হঠাতে পিছফালৰ পৰা মোৰ শাহুমাই মাত লগালে। তেওঁ মোক জোৰকৈ চিঞৰি চিৰিৰ পৰা তললৈ নামি আহিবলৈ বাধ্য কৰালে। তেওঁ সদায় লাহে লাহে কথা কৈছিল। আজি প্ৰথমবাৰৰ বাবে তেওঁ ডাঙৰকৈ কথা কোৱা মই শুনিবলৈ পাইছিলোঁ। তেওঁৰ মাত শুনি মোৰ জীৱটো যেন এতিয়া ওলাই যোৱা যেন অনুভৱ হৈছিল। যেতিয়াই মই পিছলৈ ঘূৰি চালোঁ, তেতিয়া তেওঁ মোৰ ঠিক পিছতে থিয় হৈ আছিল। তেওঁ মোক হাতখনত ধৰি চিৰিৰে তললৈ নমাই আনিলে। খঙতে এতিয়া তেওঁ মোৰ বাহুত জোৰেৰে ধৰি মোক সুধি আছিল যে চাদৰ ওপৰলৈ তুমি কিয় গৈছিলা। মই তেতিয়া থতমত খাই ক'লোঁ, মা, মই তলত বহুত ভয় খাই আছিলোঁ, সেইকাৰণে মই চাদলৈ গৈছিলোঁ। মোৰ কথা শুনি শাহুমাই মোক চিঞৰিবলৈ ধৰিলে, আৰু চিঞৰি চিঞৰি ক'লে যে তুমি নাজানা নেকি যে আজি কবিতাই আমাৰ ঘৰলৈ চুলি কাটিবলৈ আহিছে বুলি। তাৰ পাছতো তুমি চাদলৈ যোৱাৰ কথাটো কেনেকৈ ভাবিবলৈ পাৰিলা? তুমি তোমাৰ শহুৰৰ কামটো বন্ধ কৰিব বিচাৰিছা নেকি? তুমি নাজানে নেকি যে তোমাৰ শহুৰে তোমাৰ আৰু তোমাৰ ছোৱালীজনীৰ যত্ন লৈ আছে? তোমাৰ স্বামীৰ মৃত্যুৰ পিছত তোমাৰ শহুৰে তোমাৰ আৰু তোমাৰ ছোৱালীজনীৰ সকলো দায়িত্ব নিজৰ কান্ধত তুলি লৈছে, আৰু তুমি তোমাৰ শহুৰৰ কামৰ পিছত এতিয়া লাগি গৈ আছা। তোমাৰ শহুৰে একেবাৰে নিবিচাৰে যাতে তেওঁ কাম কৰি থকাৰ সময়ত কোনোবাই তেওঁক অশান্তি দিয়ক। আনকি ময়ো এই কাৰণে কেতিয়াও তেওঁৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰা নাছিলোঁ। সেইবাবে আজিৰ পৰা তুমিও তেওঁৰ সন্মুখলৈ নোযোৱাটোৱেই ভাল হ'ব। তুমি যাতে দ্বিতীয়বাৰ বাবে ৰাতি চাদৰ ওপৰলৈ কেতিয়াও নোযোৱা। মই মোৰ শাহুমাৰ কথাবোৰ চুপচাপ শুনি আছিলোঁ। তেওঁ মোক আৰু মোৰ ছোৱালীজনীক তেওঁলোকে পোহপাল দি আছে বুলি ঠাট্টা কৰিবলৈ ধৰিছিল। মোৰ স্বামী জীয়াই থাকোঁতেও তেওঁ দেউতাকৰ লগত খুব কমহে কথা পাতিছিল, আৰু এতিয়া শহুৰৰ এই অদ্ভুত কাৰ্যৰ বাবে মই বৰ বিচলিত হৈ পৰিছিলোঁ। এনে পৰিস্থিতিত যদি মোৰ শহুৰে মোৰ ওপৰত বেছি খং কৰে,
তেন্তে মোৰ বাবে বহুত সমস্যা বাঢ়ি যাব। মই লগে লগে শাহুমাক ক্ষমা খুজি ক'লোঁ যে মই আৰু আজিৰ পৰা কেতিয়াও তেনেকুৱা ভুল নকৰোঁ। মোৰ শাহুমাই মোক ক'লে যে তুমি ৰুমলৈ গৈ এতিয়া টোপনি যোৱা, নহ'লে তোমাৰ ছোৱালীজনীয়ে সাৰ পাই যাব। মই এতিয়া তেওঁৰ কথাটো শুনি মোৰ ৰুমলৈ বুলি গুচি আহিলোঁ। ৰুমলৈ অহাৰ পিছত মোৰ মনত এটাই কথা চলি আছিল যে শহুৰ দেউতা ইমান নিসংগতাত ভুগি আছিলনে যে তেওঁ তৃতীয় ব্যক্তিৰ সংগ ল'ব লগা হ'ল। আনহাতে আগতে তেওঁ নিজৰ দোকানখনত সম্পূৰ্ণ মুকলিকৈ চুলি কাটিছিল আৰু সেইটো সময়ত সেইখন দোকানলৈ বহুত মানুহো আহিছিল। নাজানো কিয় এতিয়া তেওঁ দুজনৰ বাহিৰে তৃতীয় এজন ব্যক্তিক সহ্য কৰিব নোৱাৰে। আগতে মোৰ শহুৰ দেউতা কোনো নিসংগতাত ভুগি থকা নাছিল আৰু কোনো মানুহ অহা যোৱাৰ বাবেও তেওঁ কোনো অশান্তি অনুভৱ কৰা নাছিল। এতিয়া শহুৰ দেউতা এজন বেলেগ মানুহ হৈ পৰিছিল। মোৰ শহুৰে মোৰ ছোৱালীজনীক খুব কমহে মৰম কৰিছিল। অন্য ককাসকলে নাতিনীসকলক বহুত ভাল পোৱা দেখিছিলোঁ, কিন্তু মোৰ শহুৰ দেউতাই মোৰ ছোৱালীজনীৰ ওপৰত কেৱল নিষেধাজ্ঞাহে ৰাখিছিল। প্ৰতিটো কথাতে তেওঁ মোৰ ছোৱালীজনীক কৈছিল যে এতিয়া তোমাৰ দেউতা জীৱিত নাই, গতিকে তুমি মোৰ দায়িত্ব। মোৰ ছোৱালীজনীৰ বয়স এতিয়া মাত্ৰ 8 বছৰ আছিল আৰু ইমান কম বয়সতে মোৰ শহুৰে তাইক প্ৰতিটো কথাতে বাধা দিবলৈ আৰম্ভ কৰিছিল। মোৰ ছোৱালীজনী বা ময়ো তেওঁৰ অনুমতিৰ অবিহনে এতিয়া ঘৰৰ পৰা বাহিৰলৈ যাবলৈ পৰা নাছিলোঁ আৰু সেইবাবে কাৰোৰে ঘৰলৈ যোৱাৰ কথাটো ভবা নাছিলোঁ। অন্য হাতেদি মোৰ শহুৰেই মোৰ ছোৱালীজনীক স্কুললৈ অনা নিয়া কৰিছিল। কেতিয়াবা শহুৰৰ ওপৰত মোৰ ইমান খং উঠিছিল যে মই এই ঘৰখন এৰি গুচি যাবলৈ বিচাৰিছিলোঁ, কিন্তু এতিয়া মই এইখন ঘৰৰ পৰা কেতিয়াও গুচি যাবলৈ নোৱাৰোঁ, কাৰণ মোৰ মায়ে মোক অকলে বিয়া দিছিল আৰু মোৰ বিয়াৰ পিছত তেওঁ এইখন পৃথিৱী এৰি গুচি গৈছে। সেইবাবেহে এতিয়া মোৰ দুখৰ ভাগ ল'ব পৰাকৈ কোনোৱেই নাছিল। মোৰ শহুৰ দেউতাই মাহত মাত্ৰ 2-3জনী ছোৱালীৰহে চুলি কাটিছিল আৰু তেওঁ আমাৰ ঘৰৰ ছাদৰ ওপৰতে এই কামটো কৰিছিল। বাকী সময়ছোৱা তেওঁ ঘৰতে থাকিবলৈ লৈছিল। এতিয়া তেওঁ নিজৰ দোকানলৈ যোৱাও কমাই দিবলৈ ধৰিছিল। এতিয়া তেওঁ মোৰ আৰু মোৰ ছোৱালীজনীৰ ওপৰত সদায় চকু ৰাখিবলৈ ধৰিছিল। মোৰ শাহুমা আৰু শহুৰ দেউতাৰ বিয়া হোৱা বহু বছৰ হৈ গৈছিল যদিও শাহুমাই শহুৰক বহুত ভয় কৰিছিল, কিন্তু মই আছিলোঁ এগৰাকী অতি হাঁহি ফূৰ্তি কৰি থকা ছোৱালী। মই শহুৰ দেউতাৰ লগত কথা পাতিবলৈ বহু চেষ্টা কৰিছিলোঁ, কিন্তু শহুৰ দেউতাৰ মুডটো সদায় বেয়া হৈ থাকে। সেইবাবেহে মই বেছি সময় শাহুমাৰ লগতেই কথা পাতিছিলোঁ। বিয়া হোৱা সময়ৰ পৰা এতিয়ালৈকে মই দেখিছোঁ যে শাহুমাই কেতিয়াও শহুৰ দেউতাৰ চকুলৈ চাই কথাই পতা নাছিল, বৰঞ্চ মনে মনে তেওঁৰ প্ৰতিটো আদেশৰ আগত মূৰটো তললৈ নমাই দিছিল। মই মোৰ শহুৰক একেবাৰে ভাল পোৱা নাছিলোঁ। মোৰ ছোৱালীজনীয়েও এতিয়া লাহে লাহে শহুৰৰ কামৰ আঁৰৰ কাৰণটো উপলব্ধি কৰিবলৈ ধৰিলে। কাৰণটো হ'ল এতিয়া তাই ডাঙৰ হৈ আহিছে আৰু তাইও লাহে লাহে বুজিবলৈ পৰা হ'ল যে তাইৰ ককাইকে এতিয়া কি কাম কৰিবলৈ ধৰিছে। কেতিয়াবা তাই মোক সুধিছিল, মা, ককাই কিয় কেৱল ছোৱালীবিলাকৰহে চুলি কাটে? ময়ো লক্ষ্য কৰিছিলোঁ যে মোৰ শহুৰে কেৱল তুলনি হোৱা ছোৱালীবিলাকৰহে চুলি কাটে। এতিয়া ভাবিলে এইটো মোৰ বাবে বৰ আচৰিত কথা যেন লাগিবলৈ ধৰিছিল। এতিয়া এই বিষয়ে অধিক জানিবলৈ মোৰ আগ্ৰহ বাঢ়ি আহিবলৈ ধৰিছিল যে শহুৰে কিয় এনে কৰে। বহুবাৰ ভাবিছিলোঁ যে শহুৰ দেউতাই ছোৱালী এজনীৰ চুলি কাটি থকা দৃশ্য চাম, কিন্তু চাব পৰা নাছিলোঁ। তেওঁ মাজনিশা এজনী নতুনকৈ তুলনি হোৱা ছোৱালীক ঘৰলৈ মাতি চাদৰ ওপৰলৈ লৈ যায় আৰু তাতেই চুলি কাটি দিয়ে। গোটেই সমগ্ৰ গাঁৱতে বিখ্যাত আছিল যে মোৰ শহুৰে যিজনী ছোৱালীৰ চুলি কাটিছে সেইজনী যৌৱনত বৰ ধুনীয়া হৈ পৰিছে। শহুৰ দেউতাই এই কামটো কৰি থকা এতিয়া বহুত বছৰ পাৰ হৈ গ'ল, কিন্তু মই এই সত্যটো এতিয়ালৈকে জানিব পৰা নাছিলোঁ। লাহে লাহে এতিয়া মোৰ শহুৰ দেউতা গোটেই গাঁওখনতে বিখ্যাত হৈ পৰিল। শুনিবলৈ পাইছিলোঁ যে মোৰ শহুৰ দেউতাই যিজনী ছোৱালীৰ চুলি কাটিছিল তাইৰ ভাগ্য উন্নত হৈছিল আৰু বিয়াৰ পিছত তাই ভাল শহুৰেকৰ ঘৰ এখন পায়। সেইবাবেই মানুহবিলাকে নিজৰ সৰু ছোৱালীজনীক মোৰ শহুৰৰ ওচৰলৈ লৈ আহিছিল, যাতে তেওঁলোকৰ ছোৱালীবিলাকৰ ভাগ্য সলনি হয়। কিন্তু মোৰ বুজা শক্তিৰ বাহিৰত আছিল যে শহুৰে চুলি কাটি ছোৱালী এজনীৰ ভাগ্য কেনেকৈ সলনি কৰিবলৈ পাৰে, আৰু সেইটো হ'ল মাজনিশা। মই বহুবাৰ শহুৰে ছোৱালীবিলাকৰ চুলি কেনেকৈ কাটে তাক চাবলৈ মাজনিশা চাদৰ ওপৰলৈ যাওঁ, কিন্তু সত্যতাটো আজিও জানিবলৈ পৰা নাছিলোঁ। কাৰণটো হ'ল শহুৰে যেতিয়াই ছোৱালী এজনীক চুলি কাটিবলৈ চাদলৈ লৈ যায় তেতিয়াই মোৰ শাহুৱে চিৰিৰ ওপৰত পহৰা দিবলৈ আৰম্ভ কৰিছিল। এদিন আমাৰ গাঁৱৰ কাষৰ ছোৱালী এজনী তুলনি বিয়া হ'ল আৰু গাঁৱৰ আন ছোৱালীবোৰৰ দৰে তাইকো সেইদিনা শহুৰৰ ওচৰলৈ লৈ অনা হ'ল। মই এতিয়া এই কথাটো ভাবি সুখী হৈ পৰিছিলোঁ যে অন্ততঃ তাই আমাৰ কাষৰ ঘৰৰে ছোৱালী। পিছদিনা ৰাতিপুৱা যদি মই তাইৰ ঘৰলৈ যাওঁ তেনেহ'লে তাইক সকলো কথা সুধিবলৈ পাৰিম। কিন্তু পিছদিনা যেতিয়া মই গোপনে কাষৰ ঘৰটোলৈ গৈছিলোঁ তেতিয়া সেই ছোৱালীজনীৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাই তেতিয়া সম্পূৰ্ণ নিমাত হৈ আছিল
আৰু তাইৰ মাকেও একো ক'বলৈ বিচৰা নাছিল। সেইটো সময়ত মই ছোৱালীজনীক বহুত প্ৰশ্ন কৰিছিলোঁ, কিন্তু তাই একো উত্তৰ নিদিলে। মই তেওঁলোকৰ ঘৰত বহি থকা সময়খিনি তাই সম্পূৰ্ণৰূপে নিমাত হৈয়ে থাকিল। মই আচৰিত হৈছিলোঁ যে ইমান দুষ্ট আৰু চুলবুলীয়া ছোৱালী এজনী হঠাতে কি হ'ল। তাইৰ মাকেও মোক একো কোৱা নাছিল। ঘৰলৈ যোৱাৰ পিছত মই ভাবিবলৈ ধৰিলোঁ যে আচলতে হৈছে কি, কিয় সেই ছোৱালীজনী আৰু তাইৰ মাকে মোক একো ক'বলৈ সাজু হোৱা নাছিল। মোৰ ছোৱালীজনীও মোৰ লগত সিহঁতৰ ঘৰলৈ গৈছিল। তাই মোক ক'লে যে পূজাবাই কিয় মনে মনে বহি আছিল। মই মোৰ ছোৱালীজনীক এটা অজুহাত দেখুৱাইছিলোঁ যে তাই ডাঙৰ হৈ আহিছে আৰু এনে ছোৱালীৰ বহুত পৰিৱৰ্তন ঘটে। সেইবাবেহে চাগে তাই মাকৰ কথা মতে মনে মনে আছিল। এতিয়া তাইৰ মূৰত চুলিও নাছিল, হয়তো সেইবাবেই তাই মন মাৰি আছিল। মোৰ কথা শুনি মোৰ ছোৱালীজনীয়ে ক'লে যে আজি স্কুলৰ সকলো ল'ৰা ছোৱালীয়ে তাইক জোকাইছিল, হয়তো লাজৰ বাবে তাই ইমান নিমাত হৈ আছিল। কিন্তু তাইৰ মৌনতাৰ আঁৰৰ ৰহস্য কি মই জানিব পৰা নাছিলোঁ। বহুদিন এনেদৰে চলি থকাৰ সময়ত মই বহুবাৰ চুৰিকৈ চাদলৈ যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু প্ৰতিবাৰেই মই বিফল হৈছিলোঁ। বহুবাৰ মই মোৰ ছোৱালীজনীক এই সকলোবোৰ চাবলৈ চাদলৈ পঠিয়াইছিলোঁ, কিন্তু শাহুমাই মোৰ ছোৱালীজনীকো গালি পাৰি পঠিয়াই দিছিল। আৰু তেওঁ মোৰ ছোৱালীজনীকো একেই কথাই কৈছিল, তুমি তোমাৰ ককাৰ কামত কেতিয়াও হস্তক্ষেপ নকৰিবা। তোমাৰ দেউতাৰ মৃত্যুৰ পিছত তোমাৰ আৰু তোমাৰ মাৰ চোৱাৰ চিতা তোমাৰ ককাই কৰিছে। এতিয়া এই ঘৰখনত তোমালোকৰ সকলো খৰচ তেওঁই বহন কৰি আছে। ককাই তোমাক গালি পাৰিলেও তোমালোকে সহ্য কৰি ল'ব লাগিব, কাৰণ তেওঁ আমাৰ মংগল বিচাৰে। প্ৰথম অৱস্থাত শাহুমাৰ এই কথাটো মই একেবাৰে বুজি পোৱা নাছিলোঁ। তাৰপিছত মই ভাবিছিলোঁ যে মই এগৰাকী বিধৱা মহিলা, যাৰ কোনো গুৰুত্ব নাই। মোৰ আৰু মোৰ এই ছোৱালীজনীৰ এই পৃথিৱীত শাহু আৰু শহুৰৰ বাহিৰে আন কাৰোৰে সহায় নাই। মোৰ মা দেউতাৰ মৃত্যুৰ পিছতো কোনো আত্মীয়ই মোৰ ফালে ঘূৰি চোৱা নাছিল। মোৰ মংগলৰ কথা কোনেও সেইটো সময়ত চিন্তা কৰা নাছিল। এনে পৰিস্থিতিত সকলো সময়তে মোৰ লগত কেৱল শাহু আৰু শহুৰ থিয় হৈ আছিল। মই মোৰ ছোৱালীজনীক পঢ়া শুনা কৰি এজন সফল ব্যক্তি কৰি তুলিবলৈ বিচাৰিছিলোঁ, কাৰণ শহুৰৰ উপাৰ্জনৰ কিমান দিন জীৱন নিৰ্বাহ কৰিবলৈ পাৰিম সেইটো মই জনা নাছিলোঁ। ইফালে ময়ো কোনো কাম কৰিবলৈ পৰা নাছিলোঁ, কাৰণ গাঁৱৰ মহিলাসকলক কাম কৰিবলৈ দিয়া নাছিল। সেইবাবে মই ঘৰতে থাকি শহুৰ উপাৰ্জনে মোৰ ছোৱালীজনীক পঢ়াইছিলোঁ। মোৰ ছোৱালীজনী পঢ়া শুনাত বৰ ভাল আছিল। মই তাইক কৈছিলোঁ, তুমি মোৰ ছোৱালী আৰু তুমি মোৰ লগতে থাকিব লাগিব। তুমি মোৰ বাবে কেতিয়াও বুজা হ'বলৈ নোৱাৰা। মই জীয়াই থকালৈকে কেতিয়াও তোমাক অভাৱ হ'বলৈ নিদিওঁ। মোৰ স্বামীৰ মৃত্যুৰ পিছত শাহুমাই মোৰ বাবে বহুত সম্পৰ্ক বিচাৰিবলৈ ধৰিছিল, কিন্তু মই বিয়া হ'ব বিচৰা নাছিলোঁ আৰু মই তেওঁলোকক সম্পৰ্ক বিচাৰিবলৈ মানা কৰিছিলোঁ। গাঁৱৰ সকলো মানুহে মোক শহুৰক বহুত সন্মান কৰিছিল, কাৰণ মোৰ শহুৰে গোটেই গাঁৱতে খুব বিখ্যাত হৈ পৰিছিল। মোৰ শাহুমাই কৈছিল যে তেওঁৰ মৰম এইবিলাকতেই সোমাই আছে। যেতিয়া সঁচাকৈ মই এই কথাটো ভাবি চাওঁ, তেতিয়া মোৰো ভাল লাগিছিল যে যদি মোৰ শহুৰৰ সমৰ্থন নাথাকিলহেঁতেন, তেন্তে হয়তো আজি আমি মাক আৰু জীয়েক দুয়োজনীয়ে এই গাঁওখনত এক অসহায় আৰু আৰ্তনাদৰ জীৱন কটাবলগীয়া হ'লহেঁতেন। মই ভাবিছিলোঁ যে মই শহুৰৰ কামত হস্তক্ষেপ কৰা উচিত নহ'ব। তাৰ পিছত আৰু মই কেতিয়াও চাদলৈ যোৱাৰ কথাই ভবা নাছিলোঁ। মোৰ ভয় লাগিছিল, কি হ'ব যদি শাহুমাই মোৰ কথা শহুৰ দেউতাক লগাই দিয়ে, তেন্তে মই আৰু মোৰ ছোৱালীজনী কলৈ যাম। কিন্তু আগৰ দৰেই শহুৰ দেউতাৰ কামবিলাক চলি থাকিল। কেতিয়াবা কেতিয়াবা 15 দিনত এবাৰ আৰু কেতিয়াবা মাহত 3বাৰ 4বাৰ তুলনি হোৱা কোনোবা ছোৱালীক আমাৰ ঘৰলৈ আহি শহুৰৰ লগত মনে মনে চাদলৈ লৈ গৈছিল, আৰু মোৰ শাহুমাই চিৰিত বহি সেইটো সময়ত পহৰা দি আছিল। আৰু এঘণ্টাৰ পিছত তেতিয়া সেই ছোৱালীজনী চাদৰ পৰা নামি আহি ঘৰলৈ গৈছিল। তাৰ পাছত মোৰ শহুৰ দেউতাই তাইতকৈ বহু পিছত নামি আহিছিল ঘৰৰ তললৈ, আৰু সেইটো সময়ত তেওঁৰ অৱস্থাটো বহুত বেয়া আছিল। এই কথাটো মই গম পালোঁ তেতিয়া এদিন ৰাতি যেতিয়া মই ফ্ৰিজৰ পৰা পানী খাবলৈ পাকঘৰলৈ আহিছিলোঁ, তেতিয়া দেখিলোঁ যে শহুৰে চিৰিৰে তললৈ নামি আহিছে। তেওঁৰ চেহেৰাটো বহুত বেয়া হৈ গৈছিল। শহুৰৰ যেন উশাহ নিশাও বন্ধ হৈ গৈছে। মোৰ এতিয়া তেনেকুৱা লাগিবলৈ ধৰিছিল। মই লক্ষ্য কৰিছিলোঁ শহুৰে সদায় ক'লা কুৰ্তা পিন্ধি ছোৱালীবিলাকৰ চুলি কাটিছিল। তেওঁ যিযোৰ কাপোৰ পিন্ধি চাদলৈ গৈছিল, উভতি আহোঁতে কিন্তু সেই একেযোৰ কাপোৰ তেওঁৰ গাত নাছিল। তেওঁ বেলেগ বেলেগ কাপোৰ পিন্ধি তললৈ নামি আহিছিল। চিৰিৰে আহি থাকোঁতে তেওঁৰ হাত দুখন কঁপি আছিল। তেওঁ বৰ ভাগৰুৱা হৈ চিৰিৰে নামি আহিছিল। তেওঁৰ বাৰে বাৰে খোজকাঢ়িবলৈ কঠিন হৈ পৰিছিল, মই সেইটো দেখা পাইছিলোঁ। মোৰ এতিয়া মনত পৰিছিল যেতিয়া মোৰ শহুৰে এজনী ছোৱালীৰ চুলি কাটিছিল, তেতিয়া তেওঁ গোটেই দিনটো কোঠাতে আবদ্ধ হৈ থাকিছিল আৰু মোৰ শাহুকো কোঠাটোত সোমাবলৈ দিয়া নাছিল। তেওঁ ইমানেই ভাগৰুৱা হৈ পৰিছিল যে গোটেই দিনটো তেওঁ কোঠাটোৰ পৰা ওলাই অহা নাছিল। পিছদিনা মোৰ ছোৱালীজনীৰ স্কুল ছুটি আছিল।
গতিকে তাই সাৰ পোৱাৰ চিন্তা মোৰ নাছিল। তাৰ পিছতে মই পাকঘৰলৈ ওলাই আহি দেখিলোঁ যে শাহুমাই মনে মনে চকুলো টুকি আছিল। এতিয়া মই মোৰ শাহুমাক প্ৰথমবাৰৰ বাবে এনেকৈ কান্দি থকা দেখি লগে লগে দৌৰি গৈ তেওঁক সুধিলোঁ যে মা কিয় কান্দি আছে আপুনি? মোৰ কথা শুনি শাহুৱে খৰধৰ কৰি তেওঁৰ চাদৰেৰে চকু পানী মচি দিলে আৰু ক'লে যে নাই বোৱাৰী, মই কান্দি থকা নাই, তোমাক কিবা লাগিছিল নেকি? মই তেতিয়া একো নালাগে বুলি কৈ তাৰ পৰা গুচি আহিছিলোঁ। মই ভালকৈ জানিছিলোঁ যে মোৰ শাহুৱে কান্দি আছিল আৰু এই কথাটোৱে মোক এতিয়া বৰ দুখ দিলে, কাৰণ শাহুমাই গোপনে কান্দিবলগীয়া হোৱাৰ কাৰণটো কি আছিল? এতিয়া শহুৰৰ প্ৰতি মোৰ ঘৃণা অনুভৱ হ'বলৈ ধৰিলে। হয়তো তেওঁই কাৰণ আছিল যাৰ বাবে শাহুৱে গোপনে কান্দি আছিল। সেইদিনাৰ পৰা মই শহুৰৰ ওপৰত চকু ৰাখিবলৈ ধৰিলোঁ। শহুৰে যেতিয়াই ছোৱালী এজনীৰ চুলি কাটি চিৰিৰ পৰা তললৈ নামি আহিছিল, তেতিয়া তেওঁৰ ভাগৰি পৰা প্ৰভাৱ তেওঁৰ মুখত স্পষ্টকৈ দেখা গৈছিল আৰু ঠিক পিছদিনাই শাহুৱে গোপনে কান্দি থকা মই দেখিবলৈ পাইছিলোঁ। সময় লাহে লাহে পাৰ হৈ গ'ল আৰু মোৰ ছোৱালীজনীও এতিয়া তুলনি হ'বলৈ হ'ল। তাৰপিছত মোৰ শাহুমাই মোৰ ছোৱালীজনীৰ কপালত চুমা এটা খাই ক'লে, মই বিচাৰোঁ তোমাৰ ভাগ্যও গাঁৱৰ সকলো ছোৱালীৰ দৰে তোমাৰ ককাৰ হাতত জিলিকি উঠক। শাহুমাৰ পৰা এতিয়া এই কথাটো শুনি মোৰ যেন জিওটো ওলাই যোৱা যেন অনুভৱ হৈছিল। মই এতিয়া ভাবিছিলোঁ তেওঁৰ মোৰ ছোৱালীজনীক শহুৰৰ হাতত গতাই দিব তাইৰ চুলি কাটিবলৈ। এই কথাটো ভাবি মই এতিয়া চিন্তিত হৈ পৰিছিলোঁ। মই ভাবিলোঁ গাঁৱৰ আন ছোৱালীৰ দৰে মোৰ ছোৱালীও সকলোৰে ধেমালিৰ টাৰ্গেট হৈ পৰিব। মোৰ ছোৱালীজনীয়ে কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দি নিজৰ ৰুমলৈ বুলি গুচি গ'ল। ময়ো এতিয়া তাইৰ পিছে পিছে তাইৰ ৰুমলৈ বুলি গ'লোঁ। তাৰপিছতে তাই মোৰ সন্মুখত হাত জোকাৰি ক'লে, মা, মই কোনো কাৰণত মোৰ চুলিখিনি খুৰাব নিবিচাৰোঁ। মই ক'লোঁ মই এইটো হ'বলৈ কেতিয়াও নিদিওঁ। তেনেতে শাহুমা আমাৰ কোঠালৈ সোমাই আহিল। তেওঁ মোৰ ছোৱালীজনীৰ ওচৰলৈ গৈ তাইক ক'বলৈ ধৰিলে, তুমি নাজানানে তোমাৰ ককাৰ কাৰণে গাঁৱৰ ছোৱালীবোৰৰ ভাগ্য সলনি হৈ গৈছে। আজিলৈকে তোমাৰ ককাই চুলি কাটি দিয়া সকলো ছোৱালীয়ে আনন্দত জীৱনবিলাক কটাই আহিছে। গাঁৱৰ মানুহে নিজৰ ছোৱালীজনীক তোমাৰ ককাৰ হাতত এৰি দিয়ে যাতে ছোৱালীজনীয়ে ভৱিষ্যতে সুখত থাকক। যদি বেলেগে এই সুবিধাটো ল'ব পাৰে তেন্তে আমি পৰিয়ালৰ সদস্য হৈ কিয় ল'ব নোৱাৰোঁ? তুমি আমাৰ ছোৱালী হয়। মই শাহুমাক ক'লোঁ যে মই মোৰ ছোৱালীজনীৰ চুলি কাটিবলৈ নিদিওঁ, কিন্তু মোৰ শাহুমাই কোনো কথাই নুশুনিলে। তাৰপিছত মোৰ শাহুমাই শহুৰক মাতি ক'লে যে আজি ৰাতি আপুনি আপোনাৰ নাতিনীৰ চুলি কাটিব লাগিব। এতিয়া এই কথাটো শুনি মোৰ শহুৰৰ মুখখন একেবাৰে খেটা পৰি গ'ল আৰু তেওঁ ক'বলৈ ধৰিলে, আমাৰ নাতিনীও ডাঙৰ হৈ গ'ল। শাহুমাই হাঁহি হাঁহি ক'লে যে হয়, এতিয়া আমাৰ নাতিনীৰ পাল, আমি তাইক বৰ ধুমধামেৰে বিয়াখন দিম। আপোনাৰ হাতেৰে তাইৰ চুলি কাটিলে তেতিয়া তাইৰ ভাগ্য গাঁৱৰ আন ছোৱালীৰ দৰে জিলিকি উঠিব। এই কথাটো কৈ মোৰ শাহুমাই মোৰ ছোৱালীজনীক শহুৰৰ সৈতে চাদৰ লৈ পঠিয়াই দিলে। মই মোৰ ছোৱালীজনীক ৰখাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু মোৰ শাহুমাই জোৰকৈ মোৰ ছোৱালীজনীক চাদলৈ লৈ গ'ল আৰু তাইক তাতে এৰি থৈ উভতি আহিল। মই মোৰ শাহুমাৰ সন্মুখত হাতযোৰ কৰি থিয় হৈ ছোৱালীজনীৰ চুলি কাটিব নালাগে বুলি অনুৰোধ কৰিবলৈ ধৰিছিলোঁ। মোৰ ছোৱালীজনীও সেইটো সময়ত বহুত কান্দি আছিল, কিন্তু সেইটো সময়ত আমাৰ কথাবিলাক শুনা নাছিল। ছোৱালীজনীৰ বাবে মই বৰ বিচলিত হৈ এতিয়া কান্দি আছিলোঁ। মোৰ শাহুমাই ক'লে যে তুমি কান্দি একো লাভ নাই, তোমাৰ ছোৱালীজনীৰ উপকাৰ কথা চিন্তা কৰা। ভাবি চোৱা, যদি তোমাৰ ছোৱালীজনীয়ে ভাল পৰিয়ালত বিয়া হয় তেন্তে তোমাৰ স্বামীৰ আত্মাও শান্তি পাব, কাৰণ এয়া তেওঁৰ একমাত্ৰ ছোৱালীজনীৰ জীৱনৰ প্ৰশ্ন। মই তেতিয়া শাহুমাক ক'লোঁ যে এই সকলোবোৰ অন্ধবিশ্বাস আৰু এইবোৰ কথাত মই একেবাৰে বিশ্বাস নকৰোঁ। তাৰ অলপ পিছতে মোৰ ছোৱালীজনী কান্দি কান্দি মোৰ ওচৰলৈ আহিল। তাই আহি মোক সাৱটি ধৰিলে। দেখিলোঁ মোৰ ছোৱালীজনীৰ চুলিখিনি আগৰ দৰেই আছে। তাইক দেখি মোৰ শাহুমাৰ মুখখন খেটা পৰি গৈছিল, কাৰণ তাইৰ চুলিখিনি আগৰ দৰে ঠিকেই আছিল। মই মোৰ ছোৱালীজনীক কোঠালৈ লৈ গৈ ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলোঁ। এতিয়া মই ছোৱালীজনীক সুধিছিলোঁ, ককাই তোমাৰ লগত কি কৰিলে? মোৰ ছোৱালীজনীয়ে মোক ক'লে যে ককাই প্ৰথমতে ক'লা ৰঙৰ কুৰ্তা পিন্ধি তাৰপিছত আহি মোৰ সন্মুখত বহিলে। যেতিয়া ককাই মোৰ ওচৰলৈ আহিল তেতিয়া মোৰ জ্ঞান হেৰাই গ'ল আৰু তাৰপিছত ককাই মোৰ মূৰত হাত ধোৱাৰ লগে লগে মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। ককাই মোক তেওঁৰ ওচৰলৈ আনি বুকুত সাৱটি ধৰিলে। সেইটো সময়ত মোৰ এনে লাগিল যেন মই এতিয়াই মৰি থাকিম। তাৰপিছত মোৰ অনুভৱ হৈছিল যে ককাৰ গৰম গৰম চকুলো মোৰ গালত পৰিবলৈ ধৰিছিল। মই তেতিয়া থতমত খাই ককাক সুধিলোঁ, তুমি কিয় কান্দিছা? বহু সময়ৰ পাছত ককাই যেতিয়া মোক তেওঁৰ পৰা আঁতৰাই দিলে তেতিয়া তেওঁৰ চকু দুটা ৰঙা হৈ পৰিল আৰু মুখখন চকুলোৰে তিতি গৈছিল। ককাই মোক এতিয়া এইটো কথা ক'লে যে যিটো শুনি মোৰ একেবাৰে চেতনা হেৰাই গৈছিল। তেওঁ তেতিয়া ক'লে যে মোৰ ছোৱালীজনীৰ মই তোমাৰ চুলি কেতিয়াও কাটিব নোৱাৰোঁ। মই তোমাৰ লগত একো ভুল কৰিবও নোৱাৰোঁ। তুমি মোৰ নিজৰ তেজ,
তুমি মোৰ একমাত্ৰ পুত্ৰৰ প্ৰতীক আৰু তোমাৰ মৰম মোৰ ঘৰৰ চালি। মা, মই ককাৰ কথা একেবাৰে বুজিব পৰা নাছিলোঁ। মই ককাক সুধিলোঁ, তুমি কি ক'বলৈ বিচাৰিছা? ককাই ক'লে, তুমি মাৰ ওচৰলৈ উভতি যোৱা আৰু মাক ক'বা যে ককাই মোৰ চুলি কাটিব নোৱাৰে। আৰু এনেকৈ এতিয়া মই তোমাৰ ওচৰলৈ বুলি দৌৰি গুচি আহিলোঁ। মোৰ ছোৱালীজনীৰ কথা শুনি মই এতিয়া বিচলিত হৈ পৰিছিলোঁ আৰু লগে লগে শহুৰৰ কোঠাৰ ফালে আগবাঢ়ি গ'লোঁ। মোৰ ছোৱালীজনীও সেইটো সময়ত মোৰ লগতে আছিল। শহুৰৰ কোঠালৈ যাওঁতে দেখিলোঁ যে শহুৰে শাহুৰৰ ভৰিৰ ওচৰত বহি কান্দি আছিল। তেওঁ মোৰ শাহুৰৰ ওচৰত ক্ষমা খুজি আছিল। মোৰ শাহুৱেও কান্দি আছিল। এই সকলোবোৰ দেখি এতিয়া মই সম্পূৰ্ণৰূপে বিচলিত হৈ পৰিছিলোঁ। মই তেতিয়া তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিছিলোঁ যে আপোনালোক দুয়োজনে ইজনে সিজনৰ কাষত বহি কিয় কান্দি আছে। শহুৰ দেউতাই মোৰ চকুত আৰু মোৰ ছোৱালীৰ চকুত চকুলো দেখি মোৰ ওচৰলৈ আহি ক'লে যে আজি মই তোমালোকক সকলো সঁচা কথা ক'বলৈ বিচাৰিছোঁ। তোমাৰ আগত এটা গোপন কথা প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। হয়তো এই কথা শুনাৰ পিছত তোমাৰ শৰীৰটো কঁপিবলৈ আৰম্ভ কৰিব। তেওঁ তেতিয়া কান্দি কান্দি মোক কৈছিল যে বহু বছৰ আগতে মই এই গাঁৱৰ চৌধুৰীৰ বিশেষ নাপিত আছিলোঁ আৰু মই কেৱল চৌধুৰীহে চুলি কাটিছিলোঁ। গাঁৱৰ চৌধুৰীজন বৰ লাগি থকা মানুহ আছিল। তেওঁৰ সেইটো অভ্যাস মোৰ একেবাৰে ভাল লগা নাছিল। সেইটো সময়ত মোৰো ভাল নালাগিছিল যদিও মই কামটো কৰিব লগাৰ হোৱাৰ বাবে মই অসহায় হৈ পৰিছিলোঁ। আৰু তাৰপিছত এদিন চৌধুৰীয়ে মোক কৰি থকা চাকৰিৰ পৰা বৰ্খাস্ত কৰি নতুন এটা চাকৰি দিলে। কিন্তু তেওঁ কোৱা কামটো মই কৰিবলৈ একেবাৰে সাজু নাছিলোঁ আৰু অৱশেষত মই চাকৰিটো এৰি দিলোঁ। ইয়াৰ পিছত মই গাঁৱত নিজাকৈ দোকান খুলিলোঁ। মোৰ ল'ৰাটোৱে যেতিয়া উপাৰ্জন কৰিছিল তেতিয়া মোৰ কোনো সমস্যাৰ সৃষ্টি হোৱা নাছিল। চৌধুৰীয়ে মোৰ দোকানলৈ আহি মোক বহুত হাৰাশাস্তি কৰিছিল আৰু মোক এই কামত সন্মতি দিবলৈ কৈছিল। কিন্তু তেওঁৰ এই ঘৃণনীয় কামত মই তেওঁক কেতিয়াও সহায় কৰিবলৈ বিচৰা নাছিলোঁ। আৰু তাৰপিছত এদিন এনেকুৱা হ'ল যে মোৰ ল'ৰাটোৱে এই পৃথিৱীখনকে এৰি থৈ গুচি গ'ল। তেতিয়া ঘৰৰ সকলো দায়িত্ব মোৰ কান্ধত পৰিল। চৌধুৰীয়ে মোৰ জীৱনটো কঠিন কৰি তুলিছিল। মই মোৰ ল'ৰাকো এই কথা কেতিয়াও কোৱা নাছিলোঁ। সি বিচাৰিছিল যে মই তাৰ লগত যিকোনো প্ৰকাৰে একমত হওঁ আৰু সি কোৱা কাম মই আৰম্ভ কৰোঁ। যিহেতু মই এজন সন্মানীয় ব্যক্তি আছিলোঁ, তাৰ লগত কাম কৰা বন্ধ কৰি আকৌ মই তেওঁৰ লগত একমত হ'ব বিচৰা নাছিলোঁ। মই এতিয়া দোকান খুলিলে তেওঁ তালৈ আহি মোক হাৰাশাস্তি কৰিছিল। মোৰ ল'ৰাটোৰ এটা ভাল চাকৰি আছিল আৰু ঘৰৰ সকলো খৰচ তাৰ উপাৰ্জনৰ পৰা আৰামত পূৰণ হৈ আছিল। সেইবাবে চৌধুৰীয়ে মোক হাৰাশাস্তি কৰাৰ সময়ত মই মোৰ মনত কোনো ধৰণৰ বোজা নিদিলোঁ। কিন্তু যেতিয়া মোৰ ল'ৰাটোৰ মৃত্যু হ'ল তেতিয়া ঘৰত সমস্যা হ'বলৈ ধৰিলে। তেতিয়া মই এইটোৱে একমাত্ৰ উপায় বুলি আকৌ বিবেচনা কৰিবলৈ ধৰিলোঁ আৰু চৌধুৰীৰ সন্মুখত পৰাজয় মানি লৈ তেওঁৰ কাম কৰিবলৈ মান্তি হ'লোঁ। চৌধুৰীয়ে এই কথাটো গোটেই গাঁৱতে বিখ্যাত কৰি দিলে যে মোৰ হাতত বহুত যাদু আছে আৰু মই যাৰ চুলি কাটি দিওঁ তাৰে ভাগ্য খোল খাই যায়। আনকি চৌধুৰী চাহাবৰ খেতি বাতিও ভালদৰে ফুলিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া এইবোৰ এই কাৰণেই হৈছে যে মই আগতে তেওঁৰ চুলি কাটিছিলোঁ। গাঁৱৰ সকলো মানুহ নিৰক্ষৰ আৰু সহজ সৰল আছিল। তেওঁলোকে চৌধুৰী চাহাবে কোৱা সকলো কথাই শুদ্ধ বুলি মানি লৈছিল। যেতিয়া গাঁৱৰ মানুহে চকুমুদি তেওঁক বিশ্বাস কৰিবলৈ ধৰিলে তেতিয়া চৌধুৰী চাহাবে গাঁৱত এই কথা বিয়পাই দিলে যে মই যদি কোনোবা তুলনি হোৱা ছোৱালীৰ চুলি কাটি দিওঁ তেন্তে তাইৰো ভাগ্য সলনি হৈ যাব। চৌধুৰী চাহাবে কিয় এনে কৰিছিল মই একেবাৰে বুজিব পৰা নাছিলোঁ যে তেওঁ এই সকলোবোৰ কিয় কৰিছে আৰু মোক এই কামটো কৰিবলৈ কিয় বাধ্য কৰাইছে। চৌধুৰী চাহাবে মোক লাখ লাখ টকাৰ প্ৰতিশ্ৰুতি দিছিল আৰু কৈছিল যে মই মাত্ৰ এই গাঁৱৰ তুলনি হোৱা ছোৱালীবোৰৰহে চুলি কাটিব লাগিব। এতিয়া পইচাই মোক প্ৰলোভিত কৰিবলৈ ধৰিছিল। ঘৰৰ সমস্যাবিলাক দেখি এতিয়া চৌধুৰীৰ পৰা টকা লৈ মই এই কামটো কৰিবলৈ ধৰিলোঁ। মই অনুভৱ কৰিলোঁ যে এই কামটোত একো ভুল নাই। আৰু তাৰপিছত যেতিয়া গাঁৱৰ মানুহে নতুনকৈ তুলনি হোৱা ছোৱালীকেইজনী মোৰ ওচৰলৈ আনিবলৈ ধৰিলে তেতিয়া তেওঁলোকৰো ভাগ্য সলনি হ'বলৈ ধৰিলে। সেইবাবে ময়ো ৰাতিৰ আন্ধাৰত তেওঁলোকৰ চুলিখিনি আনন্দৰে কাটিছিলোঁ আৰু তাৰ বিনিময়ত চৌধুৰী চাহাবে মোক বহুত টকা দিছিল। বহু বছৰ ধৰি এনেদৰে এতিয়া কামবিলাক চলি থাকিল। তাৰপিছত এদিন তোমাৰ শাহুমাই মোক কৈছিল যে তুমি যিজনী ছোৱালীৰ চুলি কাটা সেই ছোৱালীজনীৰ লগত চৌধুৰী চাহাবে কি খেল খেলে তুমি জানানে? আৰু এই কথাটো শুনিও তেতিয়া মোৰ গাৰ নোম শিয়ৰি উঠিল। এতিয়া মই চৌধুৰীৰ এই লেতেৰা খেলখনত বেয়াকৈ আবদ্ধ হৈ পৰিছিলোঁ আৰু এতিয়া মই ইচ্ছা কৰিলেও নিজকে বচাব পৰা নাছিলোঁ। আজিলৈকে মই তেওঁৰ এই খেলৰ বলি হৈ আহিছিলোঁ। তোমাৰ শাহুমাই কৈছিল যে চৌধুৰী অট্টালিকাৰ এগৰাকী দাসীয়ে তেওঁক এইবিলাক কথা কৈছিল। তোমাৰ শাহুৰৰ পৰা এইটো কথা গম পাই মোৰ বহুত দুখ লাগিল যে মই এনেকুৱা এটা ভুল কাম কৰি চৌধুৰী চাহাবে কণমানি ছোৱালীৰ লগত নিজৰ কামনা পূৰ কৰিবলৈ আগ্ৰহী আছিল
আৰু গাঁৱত ছোৱালী এজনী কেতিয়া তুলনি হ'ব সেই কথা গোপনে ৰখা হৈছিল। চৌধুৰী চাহাবে এইটো খেল খেলিছিল যে যেতিয়া কোনো এজনী ছোৱালী তুলনি হ'ব তেতিয়া তাই চুলি কাটিবলৈ মোৰ ওচৰলৈ আহিব আৰু চৌধুৰী চাহাবে গম পাব যে এই ছোৱালীজনী ডাঙৰ হৈ গৈছে আৰু তেতিয়া তেওঁ নিজৰ কামনা পূৰণৰ বাবে তাইৰ লগত কিবা নতুন খেল খেলিব আৰু তাইক নিজৰ অট্টালিকালৈ মাতিব। গাঁৱৰ প্ৰতিগৰাকী তুলনি হোৱা ছোৱালী তাৰ কামনাৰ বলি হৈছিল। এতিয়া এই কামত মই বেয়াকৈ জড়িত হৈ পৰিছিলোঁ। আনকি এতিয়া চৌধুৰী চাহাবে মোক ব্লেকমেইল কৰিবলৈ ধৰিছিল। এতিয়া মই এইটো ভয়ৰ বাবেই মই কেতিয়াও চৌধুৰী চাহাবৰ কামৰ পৰা আঁতৰি আহিব পৰা নাছিলোঁ আৰু মোৰ ঘৰৰ মহিলাসকলকো কেতিয়াও অকলে ওলাই যাবলৈ অনুমতি দিয়া নাছিলোঁ। চৌধুৰীৰ উদ্দেশ্য বৰ লেতেৰা আৰু বেয়া আছিল। চৌধুৰী চাহাবে চুলি কটা ছোৱালী কেইজনীৰ লগত কি কৰে মোৰ শাহুমাই ভালদৰেই জানিছিল। সেইবাবে তাই সদায় গোপনে কান্দিছিল আৰু মই নিজেও বহু ঘণ্টা ধৰি কান্দি থকাৰ পিছত তললৈ সদায় নামি আহোঁ, কাৰণ মই লেতেৰা কামত জড়িত হ'বলৈ বিচৰা নাছিলোঁ। মোৰ বাধ্যবাধকতাই মোক এই কামটো কৰিবলৈ বাধ্য কৰাইছিল। চৌধুৰী চাহাবে মোক ক'লা কুৰ্তা এটা পিন্ধি চুলি কাটিবলৈ কৈছিল, যাতে মানুহে গম পায় যে তেওঁ এই কুৰ্তাটো পিন্ধি কিবা এটা যাদু কৰিছে আৰু যাৰ ফলস্বৰূপে ছোৱালীবিলাকৰ ভাগ্যৰ সলনি হয়। ছোৱালীবোৰৰ লগত কামনা পূৰ কৰাৰ পিছত চৌধুৰীয়ে কেইমাহমানৰ পিছত নিজৰ এজন নিৰখ চাকৰৰ লগত বিয়া পাতি দিয়ে আৰু সি চাকৰক বহুত টকা দিয়ে আৰু এনেকৈ ছোৱালীজনীৰ জীৱনটো ভাল হৈ পৰে। যিহেতু চৌধুৰী চাহাবৰ টকাৰ কোনো অভাৱ নাছিল, সেয়েহে সি নিজৰ কামনা পূৰ কৰিবলৈ চকু দুটা মুদি খৰচ কৰে আৰু মই এতিয়া তাৰ হাতৰ পুতলা হৈ পৰিছিলোঁ। কিন্তু মই মোৰ নাতিনীৰ চুলি কাটি চৌধুৰী চাহাবলৈ খবৰটো পঠিয়াবলৈ বিচৰা নাছিলোঁ যে মোৰ নাতিনীও ডাঙৰ হৈছে, কাৰণ মই জানো যে মোৰ নাতিনীও সেই মানুহজনৰ নিষ্ঠুৰতাৰ পৰা সাৰি যাবলৈ নোৱাৰিব। শহুৰৰ কথা শুনি মই এতিয়া মোৰ ছোৱালীজনীয়ে কান্দিবলৈ ধৰিলোঁ। এই কথাটোৰ বিষয়ে আমাৰ কোনো বিশেষ ধাৰণাই নাছিল, কাৰণ মই চহৰৰ পৰা বিয়া হৈ ইয়ালৈ আহিছিলোঁ। শহুৰ দেউতা আৰু মোৰ স্বামীয়ে মোক কেতিয়াও ঘৰৰ বাহিৰলৈ যাবলৈ দিয়া নাছিল, গতিকে গাঁৱত কি হয় সেই বিষয়ে মই একেবাৰে জনা নাছিলোঁ। মই কেতিয়াও চৌধুৰী চাহাবৰ বিষয়ে একো শুনাও নাছিলোঁ। শহুৰে মোৰ ছোৱালীজনীৰ ওপৰত চকু ৰখা আৰু মোৰ ছোৱালীজনীৰ ওপৰত অহৰহ বাধা নিষেধ কৰাক লৈ মোৰ বৰ বেয়া লাগিবলৈ ধৰিছিল। কিন্তু মই এইবিলাক কথা জনাৰ পিছত আজিহে মোৰ শহুৰৰ আচল কথাটো মই জানিবলৈ পাৰিছিলোঁ। কিন্তু এতিয়া মই অনুভৱ কৰিবলৈ পাৰিছিলোঁ মোৰ শহুৰে ছোৱালীজনীক কিমান ভাল পাইছিল, যে তেওঁ মোৰ ছোৱালীজনীক চৌধুৰী চাহাবৰ পৰা ৰক্ষা কৰিবলৈ কিমান চেষ্টা চলাই গৈছিল। শহুৰ দেউতাই আমাক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ নাতিনীয়েকৰ যত্ন ল'ব, আমি আমাৰ সন্মানক কলংকিত হ'বলৈ নিদিওঁ আৰু ভৱিষ্যতে আমি গাঁৱৰ আন ছোৱালীবোৰৰ জীৱন ধ্বংস কৰিবলৈ নিদিওঁ। তাৰপিছত আমাৰ শহুৰ দেউতাই কৈছিল যে এতিয়া আমাৰ ঘৰলৈ যিমানেই সমস্যা নাহক কিয় তেওঁ আৰু এই ঘৃণনীয় কামত কেতিয়াও চৌধুৰীক সমৰ্থন কৰি নাযায়। শহুৰ দেউতাই কৈছিল যে সকলোৱে নিজৰ নিজৰ বস্তুবোৰ বেগত ভৰাই লোৱা, আমি এইখন গাঁও এৰি দূৰলৈ গুচি যাম আৰু যোৱাৰ আগতে মই গাঁৱৰ হেড ছাৰলৈ চিঠি এখন লিখিম, য'ত মই গোটেই সত্য কথাখিনি লিখি যাম। গাঁৱৰ ছাৰজন জ্ঞানী মানুহ, গতিকে তেওঁ মনে মনে এই কথা গাঁৱৰ মানুহক বুজাই দিব আৰু এই কাহিনীটো চিৰদিনৰ বাবে শেষ হৈ যাব। এতিয়া আমি কোনেও জনা নাছিলোঁ যে আচলতে আমাৰ গন্তব্যস্থান ক'ত আছে। শহুৰ দেউতাই প্ৰথমটো খোজ লৈছিল, গতিকে আমি নিশ্চিত আছিলোঁ যে ভগৱানে আমাক নিশ্চয় সহায় কৰিব। শহুৰ দেউতাই গাঁৱৰ শিক্ষকজনৰ নামত এখন দীঘলীয়া চিঠি লিখিছিল, য'ত তেওঁ প্ৰতিটো কথা স্পষ্টকৈ লিখিছিল, যাতে আমি যোৱাৰ পিছত কোনো গাঁৱৰ মানুহ চৌধুৰী চাহাবৰ দ্বাৰা প্ৰভাৱিত হ'ব নোৱাৰে। মোৰ এতিয়াও ভালকৈ মনত আছে, যেতিয়াই ছোৱালী এজনীৰ তুলনি হোৱাৰ পিছত তাইৰ চুলিখিনি কাটি দিয়া হয়, তাৰ কেইদিনমানৰ পিছতে তাই ভয় খাই নিমাত হৈ থাকে। আগতে মই ভাবিছিলোঁ যে এই সকলোবোৰ কেৱল চুলি কটাৰ বাবে হৈছে, কিন্তু এতিয়া গোপন কথাটো ওলাই পৰিল যে তাই চৌধুৰী চাহাবৰ কামনাৰ বলি হৈছে। মই তেতিয়া শহুৰ দেউতাক বুজাইছিলোঁ যে আপুনি আচলতে নিজেই এটা সমস্যাৰ বলি হৈছিল আৰু আমি এইখন গাঁৱৰ পৰা ওলাই যাওঁতে শহুৰৰ মুখত এটা শান্তিৰ ছাৱনি আছিল। আজিও কিছুমান গাঁৱত কিছুমান চৌধুৰী এনেধৰণৰ কামত জড়িত হৈ আছে, কাৰণ সহজ সৰল গাঁওবাসীয়ে সিহঁতৰ ঘৃণনীয় কামৰ প্ৰতি সচেতন নহয়। শহুৰ দেউতাই চৌধুৰীৰ পৰা যিমান টকা উপাৰ্জন কৰিছিল, এই সকলোবোৰ টকা লৈ আমি গোটেই পৰিয়ালটো চহৰতে থাকিবলৈ ধৰিলোঁ। নতুন চহৰ হোৱাৰ বাবে চহৰখনত থাকিবলৈ আমাৰ বহুত অসুবিধাৰ সৃষ্টি হৈছিল আৰু আমি গাঁৱৰ মানুহ আছিলোঁ, গতিকে জীৱন যাপনৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলৈ ধৰিছিলোঁ। অৱশেষত শহুৰ দেউতাই চহৰত এটা ঘৰ কিনিলে। ঘৰটো সৰু আছিল যদিও আমি ভালদৰে পৰিচালনা কৰি লৈছিলোঁ। মোৰ ছোৱালীজনী ডাঙৰ হৈছে আৰু তাই পঢ়ি শুনি আছে, লগতে ল'ৰা ছোৱালীবিলাকক টিউচন শিকাইছে। ময়ো কাম কৰোঁ কাৰণ মই শিক্ষিত আছিলোঁ আৰু সেইবাবে মই সহজে এটা চাকৰি পালোঁ।
মোৰ শাহুমাই চিলাই ভালকৈ জানে। আমি আমাৰ ঘৰৰ খৰচ এনেকৈ পৰিচালনা কৰিবলৈ ধৰিলোঁ। এতিয়া এনেকৈ আমাৰ ঘৰখন খুব ভাল ধৰণে চলিবলৈ ধৰিছিল। মোৰ শহুৰ দেউতাই এতিয়া মোৰ ছোৱালীজনীৰ ওপৰত কোনো বাধা নিদিয়ে। মহানগৰলৈ অহাৰ পিছত আমাৰ সম্পূৰ্ণ জীৱনটো সলনি হৈ গৈছে। সেই চৌধুৰীজনৰ লগত কি হ'ল নাজানো, কিন্তু মই আশাবাদী যে মাষ্টৰে চাগে চৌধুৰীৰ বিৰুদ্ধে কিবা ব্যৱস্থা লৈছে। যিহেতু আমি দুখীয়া মানুহ আছিলোঁ, যদি আমি গাঁৱত থাকি চৌধুৰীৰ মুখামুখি হ'লোহেঁতেন, তেনেহ'লে চৌধুৰীয়ে আমাক মানুহ লগাই মাৰি পেলালেহেঁতেন। সেইবাবে অৱশেষত শহুৰ দেউতাই গাঁও এৰি অহাৰ সিদ্ধান্ত লৈছিল। বৰ্তমান আমাৰ সমস্যা শেষ। আমি তিনিওগৰাকী মহিলাই বহুত ভালকৈ উপাৰ্জন কৰি আছোঁ আৰু আমাৰ ঘৰৰ খৰচ বহন কৰি আছোঁ। শহুৰ দেউতাই কিছুমান সৰু সৰু কামো কৰে, কিন্তু তেওঁ ইতিমধ্যে আমাক বহুত সুখী কৰি তুলিছে। গতিকে এতিয়া তেওঁ কাম কৰাটো আমি একেবাৰে নিবিচাৰোঁ। ককা এতিয়া বুঢ়া হৈ অসুস্থ হ'বলৈ আৰম্ভ কৰিছে। এতিয়া আমি মা আৰু জীয়েকে এই ঘৰৰ বোজা বহন কৰিছোঁ আৰু আমাৰ জীৱনটো বহুত ভাল আৰু সুখেৰে চলি আছে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা পালে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।